আজি মানাসত আহিছিলোঁ। এটা সুন্দৰ দৃশ্য দেখা পাই ভাল লাগিছে। গড়ৰ পোৱালি, হাতীৰ পোৱালি একেলগে মোৰ পিছফালে বিচৰণ কৰি আছে, ঘাঁহ খাই আছে। আৰু এনেকুৱা দৃশ্যবোৰ দেখিলে সঁচাকে বহুত ভাল লাগে। আৰু আমি ইয়াৰে স্থায়ী বাসিন্দা হিচাপে মাজে মাজে আহি থাকোঁ। তো আজি চবতকে বেছি ভাল লাগিছে যে তেওঁলোকে এনেকে একেবাৰে কাষতে, মানে আমি বহুত বেছি কষ্ট কৰিব লগা হোৱা নাই, একদম সন্মুখতে আহি কেনে এনেকে মুক্ত বিচৰণ কৰি আছে বাউণ্ডাৰীৰ কাষতে। আৰু এনেকুৱা দৃশ্য প্ৰায়ে দেখিবলৈ পোৱা যায় মানাসত। আৰু আপোনালোকেও আহক, আহি কেনে এই দৃশ্যবোৰ চাওক, মনটো বহুত ভাল লাগে। আৰু আজি আমি বন্ধ পাইছিলোঁ, বন্ধ পাই কেনে আহিলোঁ, আহি কেনে দেখিলোঁ এইবোৰ দৃশ্য, বহুত বেছি ভাল লাগিছে। আৰু ইয়াৰে বৰ্তমান সৌন্দৰ্যটো ইমানেই ভাল লগা হৈছে যে মানে বৰষুণৰ পিছত ধৰকচোন ঘাঁহ বনবোৰ গজিছে, তাৰপিছত আপোনাৰ গছবোৰে নতুন নতুন পাত হোৱাইছে, তাৰপিছত যিমানবোৰ গছ আপোনাৰ পাত সৰি গৈছিলে সেইবোৰ গছৰ ডাল পাত আহিছে। তো এতিয়া মানে বহুত ভাল লগা হৈছে। আপোনালোকেও মানাসলৈ আহক আৰু এইবোৰ দৃশ্য উপভোগ কৰক, পৰিয়ালৰ সৈতে আহক, বহুত ভাল লাগিব।